জয় মা চামুণ্ডা 19 ডিসেম্বৰ 2024 বৃহস্পতিবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো আজি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থীও পৰিব আৰু পঞ্চমীও পৰিব প্ৰায় 10:30 মান বজালৈকে 10:30 মান বজালৈকে আপোনালোকে এটা তিথি ধৰক আৰু তাৰ পিছত আপোনালোকৰ এটা তিথি পৰি যাব পুহ মাহ আপোনালোকে সকলোৱে জানে আৰু আজি হৈছে নক্ষত্ৰ আশ্লেষা নক্ষত্ৰ গোটেই দিনটো মানে পিছদিনা ৰাতিপুৱালৈকে থাকিব আৰু কৰণ হ'ব বালৱকৰণ আৰু পৌলৱকৰণ আৰু যোগ হ'ব বৈধৃতি যোগ আৰু আজি যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব কৰ্কট ৰাশি আৰু আজি দিনটো যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ যোগ হ'ব কান্তা যোগ আজি অভিজিত মুহূৰ্তটো থাকিব 11:57 পৰা 12:39 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 1:35 দুপৰীয়াৰ পৰা 2:53 দুপৰীয়ালৈকে আৰু আজি দিশকুলটো থাকিব দক্ষিণ দিশত এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম মেষৰ কাৰণে মানসিক অতৃপ্তি দেখা পাব পাৰে আপোনালোকৰ কিছুমান এনেকুৱা কথা যিবিলাক নেকি পুৰণা কথা আপোনালোকে হয়তো পাহৰি যাম বুলি ভাবিছিলে বা পাহৰি গৈছিলে সেইবিলাক আপোনালোকৰ ওপৰত মানে বৰখিব পাৰে বা সন্মুখত আপোনালোকৰ ওলাই আহিব পাৰে বা আগৰ কথা কিবা বিশেষ কিছুমান বস্তু মনত পৰি পেলাই আপোনালোকৰ নিজৰে মনটো অশান্তি হৈ থাকিব পাৰে বা কাৰবাক আপোনালোকে কবলৈ বিচাৰিছে কিন্তু কব নোৱাৰে তেনেকুৱা ধৰণৰ আপোনালোকে অসামঞ্জস্যৰ স্থিতি আপোনালোকে আজিৰ দিনটোত অনুভৱ কৰিব পাৰে মানসিকভাৱে অকনমান আপোনালোকে প্ৰেছাৰ অনুভৱ কৰি থাকিব পাৰে লগতে আপোনালোকৰ আজিৰ দিনটোত যিকোনো নিবেশ কৰা যিকোনো নতুন কাম কৰা যিকোনো বিশেষ শুভ কাম কৰা আপোনালোকৰ কাৰণে ভাল নহব এতিয়া আহিব বৃষৰ কাৰণে যিকোনো দৌৰাদৌৰি আপোনালোকৰ জীৱনৰ কাৰণে কিবা এটা প্ৰাপ্তিৰ কাৰণে পঢ়া-শুনা বা ব্যৱসায় বাণিজ্যৰ কাৰণে আপোনালোকে কৰিব পাৰিব লগতে যিকোনো ন শিকাৰৰ কাৰণে যিটো নেকি ধৰক নতুনকৈ কিবা এটা শিকি আছে বা কিবা এটা প্ৰাপ্তি কৰিবলৈ বিচাৰিছে তেওঁলোকৰ কাৰণে খুব ভাল দেখা গৈছে আলস্য ত্যাগ কৰি যদি আপোনালোকে সকলো প্ৰকাৰে চেষ্টা কৰে তেতিয়াহ'লে আপোনাৰ কাৰণে সকলো ধৰণৰ ৰাস্তা আজি দিনটোত খোলা দেখা গৈছে এতিয়া আহিব মিথুনৰ কাৰণে পইচা পাতি নিবেশ কৰা যিকোনো তৰ্ক বিতৰ্ক লগা এইবিলাক আপোনালোকৰ কাৰণে শুভ নহব বৈবাহিক ক্ষেত্ৰত আপোনালোকে বিশেষ সাৱধান হ'ব লাগিব কোনো ধৰণৰ নতুন আপোনালোকে আলোচনাও নকৰিব কোনো ধৰণৰ আগৰ পুৰণা আলোচনাও আপোনালোকে মিলি নলব তেতিয়া আপোনালোকৰ অশুভতা আহিব পাৰে এতিয়া আহিব কৰ্কট ৰাশিৰ বিষয়ে কৰ্কট ৰাশিৰ কাৰণে অত্যন্ত ভাল দেখা গৈছে যিকোনো বিজনেস ৰিলেটেড কাম হওক কিবা নতুন মানুহ লগ ধৰা হওক বজাৰ সমাৰ কৰা হওক এনেকুৱা ধৰণৰ প্ৰত্যেকটো কামৰ কাৰণে ভাল দেখা গৈছে একাউণ্ট আদি ৰিলেটেড আপোনালোকে কাম যদি কৰিম বুলি ভাবিছে তাৰ কাৰণেও আপোনালোকৰ ভাল দেখা গৈছে লগতে আপোনালোকে আজিৰ দিনটোত বিশেষ মহত্বপূৰ্ণ যদি কিবা কথা পাতিব লগা আছে ডিসিশন ল'ব লগা আছে তেতিয়াহ'লে আপোনালোকে সামূহিকভাৱে যদি কিবা পাতিব লগা আছে পাতি পেলাই আপোনালোকে সেই ধৰণৰ আপোনালোকে আলোচনাত বহি মানে একদম সিদ্ধান্তত উপনীত হ'ম বুলি যদি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বেয়া নহব এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে পইচা পাতি লেনদেন কৰা পইচা দিয়া বা লোৱা এনেকুৱা ধৰণৰ সকলো কাম আপোনালোকে আজি দিনটোত নকৰাটো ভাল হ'ব লগতে বহুত কিবা এটা প্ৰেছাৰ আপোনালোকে অনুভৱ কৰিব পাৰে ৰিলেশনশ্বিপ বিলাকৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰবলেম হ'ব পাৰে যিকোনো ক্ষেত্ৰত নিজৰ মুখৰ কাৰণে নিজৰ বাণীৰ কাৰণে আপোনালোকৰ শত্ৰু গুট খুৱাই ল'ব পাৰে বা শত্ৰুৱে আপোনালোকক ডিস্টাৰ্ব দিব পাৰে অকনমান এইবিলাক ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব এতিয়া আহিব কন্যাৰ কাৰণে যিকোনো লাভালাভ পইচা পাতিৰ প্ৰাপ্তি যিকোনো পুৰণা পাবলগীয়া কিবা বস্তু আজি দিনটোত প্ৰাপ্তি কৰা বন্ধু বৰ্গৰ ক্ষেত্ৰত আপোনালোকে নিজৰ কিবা এটা বিশেষ ধৰক উপদেশ হওক বা নিজৰ বহুত মূল্যৱান সময় হওক আপোনালোকে দিম বুলি ভাবিব পাৰে বা দিব পাৰে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো আজি আপোনালোকৰ কাৰণে ভাল দেখা গৈছে এতিয়া আহিব তুলা ৰাশিৰ কাৰণে মানসিক ষ্ট্ৰেছ এটা বনি থাকিব মানুহক দেখি পেলাই কোনো ধৰণৰ আপোনালোকে আইডিয়া ব্যৱসায় ক্ষেত্ৰত যাতে এপ্লাই নকৰে সেইটোত আপোনালোকে গুৰুত্ব দিব লাগিব দেখাক দেখি কাম কৰিবলৈ যাওঁতে আপোনালোকৰ কামটো বেয়া হ'ব পাৰে লগতে আপোনালোকে কোনো ধৰণৰ সহি কৰা কাম আজি দিনটোত নকৰিব লগতে আপোনালোকে নিজৰ বাণীত সংযম যিমান ৰাখে আপোনালোকৰ কাৰণে শুভ হ'ব এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে ধৰ্ম আধ্যাত্মৰ লগত জড়িত যিকোনো কাম আপোনালোকে আজিৰ দিনটোত কৰিব পাৰে দান দক্ষিণা যিকোনো পুণ্য আজিৰ দিনটোত আপোনালোকে অৰ্জন কৰিবলৈ খুব ভাল দিন দেখা গৈছে আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰে বৃদ্ধ মানুহক আজিৰ দিনটোত আপোনালোকে যদি সহায় কৰিম বুলি ভাবিছে তেতিয়াহ'লেও কৰিব পাৰে লগতে আপোনালোকৰ মানসিক আজি মানে কিবা এটা অকনমান মানসিকভাৱে আপোনালোকে খুব প্ৰফুল্লিত বা মনটো আগতকৈ বহুত উন্নত আপোনালোকৰ হৈ থাকিব পাৰে অপেন মাইণ্ডেড আজি আপোনালোকে নিজকে অনুভৱ কৰিব পাৰে লগতে আপোনালোকে পূজা পাঠ দান দক্ষিণা
যিকোনো মন্ত্ৰ স্তোত্ৰ পাঠ এইবিলাকত আজিৰ দিনটোত যদি আপুনি গুৰুত্ব দিয়ে তেতিয়াহ'লে আপোনালোকে বিশেষ মানে ফল লাভ কৰিব পাৰিব আৰু দিনটোৰ বাধা বিঘিনিবিলাকো আজিৰ দিনটোৰ কাৰণে নিৰ্মূল হৈ যাব এতিয়া আহিব ধনু ৰাশিৰ কাৰণে গাড়ী মটৰ চলাওঁতে আপোনালোকে সাৱধান হ'ব কাৰোবাক যদি পইচা দিব লগা আছে আপোনালোকে দি দিব পাৰে কিন্তু ল'ম বুলি যদি ভাবিছে ধাৰলে তেতিয়াহ'লে নল'ব আৰু আপোনালোকে দিবলৈ থকা পইচাহে দিব ধাৰলে পইচা আজিৰ দিনটোত নিদিয়াটো ভাল হ'ব লগতে নতুন নিবেশ আদি আপোনালোকে নকৰিব কোনো ধৰণৰ ইনভেষ্টমেণ্ট আজিৰ দিনটোত আপোনালোকে ৰাতি হওক দিনত হওক নকৰাটো ভাল হ'ব এতিয়া আহিব মকৰৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকে নিজৰ ফালৰ পৰা মানে পুৰা চেষ্টা কৰি পেলাই যিকোনো কামত আপোনালোকে সাকসেস হ'ব পাৰিব লগতে আপোনালোকে গ্ৰুপত ডিসকাস কৰি পেলাই ঘৰৰ মানুহৰ ক্ষেত্ৰতে হওক বা আপোনালোকে বন্ধু বৰ্গৰ ক্ষেত্ৰতে হওক আপোনালোকে মানে কি গ্ৰুপত ডিসকাস কৰি বস্তুটো সমাধান কৰিবলৈ চেষ্টা কৰিব জনা ব্যক্তি এজনক সৰু হম বুলি নুখুধাকে নাথাকিব যিকোনো সমস্যা আপোনালোকে বেলেগৰ লগত আলোচনা কৰি পেলাই আপোনালোকে ভাল কৰিবলৈ চেষ্টা কৰিব পাৰে এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকে নতুনত্ব কৰা যিকোনো নতুন কাম কৰা যিকোনো নতুন ডিসিশন লোৱা যিকোনো নতুন বস্তু এটা কিনিম বুলি আজি দিনটো প্ল্যানিং কৰা বা কিনি অনা আপোনালোকৰ কাৰণে ভাল নহয় বৈবাহিক ক্ষেত্ৰতো আজি আপোনালোকৰ বিশেষ শুভ নহয় লগতে আপোনালোকে বৈবাহিকত কিবা আগৰ কথা মনত কৰি পেলাই আজি আপোনালোকৰ তৰ্কাতৰ্কিও মাজত হ'ব পাৰে এতিয়া আহিব মিনৰ কাৰণে সন্তানৰ ক্ষেত্ৰত যিকোনো কাম সন্তানৰ লগত জড়িত যিকোনো কাম যিকোনো প্ৰেম প্ৰসংগৰ লগত জড়িত কাম বা আপোনালোকে লগ ধৰিম বুলি ভাবিছে আজিৰ দিনটোত বা কেতিয়াও লগে পোৱা নাই আজিহে প্ৰথম লগ পাম বুলি ভাবিছে তেনেকুৱা কামো আপোনালোকে কৰিব পাৰে আজিৰ দিনটোত লগতে আপোনালোকৰ কিবা এটা ধৰক মীমাংসা কৰিব লগা হৈ আছে বা কিবা কাজিয়া লাগি আছে আজিৰ দিনটোত আপোনালোকে সলভ কৰিব লাগে সমাধানটো উলিয়াব লাগে হেতুৰ কাৰণেও আজি খুব ভাল দিন বুদ্ধি বৃত্তিৰ লগত জড়িত বা নিজৰ ধৰক মানে আমোদ প্ৰমোদৰ লগত জড়িত দুইটা কামে আপোনালোকে একদম মানে খুব ভালকে সুচাৰু ৰূপে কৰিব পাৰিব বাকি পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ দিনটো ভাল দেখা গৈছে মহাউপায়ৰ বিষয়ে মহাউপায়ত আপোনালোকে এনেকুৱা কি কৰিব যিটো নেকি আপোনালোকৰ দিনটোৰ অশুভতাখিনি নাশ কৰিব পাৰিব মহাউপায়ত আপোনালোকে অকনমান হালধিৰ ৰস কেঁচা হালধি খুন্দি পেলাই আপোনালোকে অকনমান ৰস ল'ব তাৰ লগত আপোনালোকে ইচ্ছা কৰিলে অকনমান গাখীৰ মিহলি দিব আৰু তাৰ লগত আপোনালোকে যিকোনো এনেকুৱা মিঠা বস্তু মিহলি কৰি পেলাই আপোনালোকে বটগছ বা আহত গছ এই দুজোপা গছৰ গুৰিত আপোনালোকে ঢালিব লাগে আৰু 7 বাৰ পৰিক্ৰমা পাৰিলে কৰিব লাগে এটো কৰিলে আপোনালোকৰ মনটো যিমান মানে কঠিন হৈ থাকিলেও কিছুমান থাকে নহয় কিবা এটা বস্তুক লৈ পেলাই চেকি খুন্দি থাকে মনটো যিমান তেনেকুৱা হৈ থাকিলেও যিমান মানসিক অশান্তি হৈ থাকিলেও আপোনালোকে এই নিয়মটো কৰি পেলাই ঘিউৰ এগছ চাকি জ্বলাই 7 বাৰ যদি আপোনালোকে প্ৰদক্ষিণা কৰি দিয়ে পৰিক্ৰমা কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ বহুত ৰিলিফ অনুভৱ হ'ব